নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। চাওঁতে ইংৰাজী 2025 বৰ্ষটো আৰু কেইটামান দিনৰ পিছতেই অতীত হ'ব। এইবাৰ এনেকুৱা লগা নাইনে যে এই 2025 বৰ্ষটো খুব সোনকালেই শেষ হ'বলৈ গৈ আছে। 2025 বৰ্ষটো আমাৰ অসমীয়া জাতিৰ বাবে বৰ কষ্টকৰ বৰ্ষত পৰিণত হৈছে। এই বৰ্ষটোত আমি কেইবাজনো বিশিষ্ট ব্যক্তিক হেৰুৱাইছোঁ। আমি হেৰুৱাইছোঁ সৈয়দ ছাদুল্লা ডাঙৰীয়াক, আমি হেৰুৱাইছোঁ বাঁহী সুন্দৰ দীপক শৰ্মা ডাঙৰীয়াক, আৰু আমি হেৰুৱাইছোঁ আমাৰ হিয়াৰ আমঠু জুবিন দাক। আমি অসমবাসীয়ে এতিয়াও সমূহীয়া শোকত বুৰ গৈ আছোঁ। আমি যেনে কশোকত ভুগি আছোঁ। তথাপি আমি তেওঁলোককেই অনুকৰণ কৰি জীৱনমুখী নিশ্চয় হ'ব লাগিব, কৰ্ম কৰি যাব লাগিব। তেওঁলোকৰ সৃষ্টিৰাজি আমি ধৰি ৰাখিব লাগিব। তাৰ মাজতে আমাৰ জীৱনলৈ অহা সৰু ডাঙৰ ঘাত প্ৰতিঘাতবোৰৰ সন্মুখীন হৈ জীৱনটো আগবঢ়াই লৈ গৈ থাকিব লাগিব। কাৰণ ভগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে আমাৰ কেৱল কৰ্মতহে অধিকাৰ আছে, ফলত অধিকাৰ নাই। আমি আমাৰ জীৱনলৈ অহা সৰু বৰ সমস্যাবোৰ কেতিয়াও নাইকিয়া কৰিব নোৱাৰোঁ। ই আহিবই আৰু আমি সন্মুখীন হ'বই লাগিব। সেয়েহে সাহসেৰে তাৰ সন্মুখীন হোৱাৰ বাবে আমি জ্যোতিষশাস্ত্ৰৰ সহায় ল'ব পাৰোঁ। কাৰণ আপোনাৰ মোৰ জীৱনত অহা প্ৰতিটো সমস্যাৰ প্ৰতিকাৰ দিয়ে এই শাস্ত্ৰই। কিন্তু ইয়াতো এটা কথা আছে, যদিহে আপুনি বিশ্বাস কৰে। আৰু এয়া কেতিয়াও নহয় যে আপুনি প্ৰতিকাৰ ল'লে আপোনাৰ বাধা নাইকিয়া হৈ যাব বা সমস্যা নাইকিয়া হৈ যাব। এই প্ৰতিকাৰসমূহে আপোনাক মাত্ৰ সাহসহে দিব। আপুনি সাহসেৰে সমস্যা, কঠিনতা আৰু আহুকাল আদিৰ সন্মুখীন হ'ব পৰাকৈ। গতিকে আহক পলম নকৰি আলোচনা কৰোঁ যে জ্যোতিষশাস্ত্ৰৰ মতে বা বিভিন্ন জ্যোতিষবিদৰ মতে ইংৰাজী 2026 বৰ্ষটো আপোনাৰ বাবে কেনে হ'ব, আপুনি কেনেদৰে কটাব পাৰিব। সংখ্যা বিজ্ঞান অনুসৰি 2026 চনটো হৈছে এক সাৰ্বজনীন ব্ৰহ্মাণ্ডীয় বছৰ বা ইউনিভাৰ্চেল ইয়েৰ 1, অৰ্থাৎ 2+0+2+6 = 10, মানে 1+0 = 1, যিটো এটা শক্তিশালী নতুন আৰম্ভণি চক্ৰৰ আৰম্ভণিৰ ইংগিত দিয়ে। নতুন উদ্যোগ আৰু ব্যক্তিগত ক্ষমতা, কিন্তু আপুনি সক্ৰিয় হ'ব লাগিব আৰু পৰিৱৰ্তনক আঁকোৱালি ল'ব লাগিব। প্ৰথমতে জানো আহক যে আমাৰ 12 ৰাশিৰ ভিতৰত মেষ ৰাশিৰ এই 2026 বৰ্ষটো কেনেকুৱা হ'ব। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই বৰ্ষটো খুবেই ভাল হ'ব বুলি কোৱা হৈছে। কাৰণ এই বৰ্ষটোত সূৰ্য উচ্চ স্থানত থাকিব, আৰু উচ্চ স্থানত সূৰ্যই সদায় ভাল ফল দিয়ে। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগত মিলি চলিবলৈ এই ৰাশিৰ লোক আগ্ৰহী হৈ পৰিব। তেওঁলোক ব্যৱসায় বাণিজ্যৰ প্ৰতিও আগ্ৰহী হ'ব। এই বছৰটোত মেষ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ ধনাগমন হ'ব। কাৰখানা, ছপাশাল, গড়কাপ্তানি, জাহাজ, অভিনেতা, খেলুৱৈ, চিকিৎসাবিদ্যা, শিক্ষক, পশুপালন আদি বিভাগত মেষ ৰাশিৰ লোকে সুনাম অৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰি তেওঁলোকে খনিজ দ্ৰব্যৰ ব্যৱসায়, খাদ্যশস্যৰ ব্যৱসায়, কৃষিজাত সামগ্ৰীৰ ব্যৱসায়, থিয়েটাৰ, হোটেল, ইউটিউবাৰ, শিক্ষক, বিদ্যুৎ বিভাগ, লেখক, নাট্যকাৰ, আইন আদালত আদি বিভিন্ন বিভাগত নিয়োজিত হৈও জীৱিকা চলাই যাব পাৰিব। এই ৰাশিৰ ব্যক্তিয়ে 2026 বৰ্ষটো অলপ কষ্ট পৰিশ্ৰমৰ ফলতেই সমাজত আগস্থান পাবলৈ সুযোগ পাব। তদুপৰি মেষ ৰাশিৰ ছাত্ৰ ছাত্ৰী, জাতক জাতিকা, কিশোৰ কিশোৰীয়ে বিদ্যাত সফলতা আনিব পাৰিব। সাহিত্য, আইন, চিকিৎসা, পশুপালন, চাৰুশিল্প, দৰ্শন, শিক্ষা, চিলাই, বোৱা কটা, মৎস্য উৎপাদন আদিত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীয়ে সুনাম অৰ্জন কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাই 2026 বৰ্ষটোত স্বাস্থ্যৰ প্ৰতি অলপ ধ্যান দিব লাগিব। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ দ্বিতীয় ৰাশিটোলৈ, যিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। যিহেতু 2026 বৰ্ষটো সূৰ্যৰ বৰ্ষ আৰু শুক্ৰ আৰু সূৰ্যৰ যিহেতু মত নিমিলে, সেয়েহে এই বৃষ ৰাশিৰ জাতক জাতিকাই আশা কৰা ধৰণে ফল নাপাবও পাৰে। কিন্তু নিজৰ ধৈৰ্য আৰু প্ৰতিভাৰ বলত তেওঁলোকে খুব কম সময়ৰ ভিতৰতে কৰ্মপ্ৰাপ্তি কৰিব পাৰিব। বৃষ ৰাশিৰ লোকে প্ৰবঞ্চনা, ঠগ আদি ঘীন কৰিব আৰু সদায় সৎ পথত থাকি সৎ কাম কৰিব। নিজৰ কৰ্মস্পৃহা আৰু পৰিশ্ৰমেৰে এই ৰাশিৰ জাতক জাতিকাই সমাজ ব্যৱস্থাক নেতৃত্ব দিব পাৰিব। কষ্ট হ'লেও বৃষ ৰাশিৰ ব্যক্তিসকলে ৰাজনৈতিক, হোটেল ব্যৱসায়, অভিনেতা অভিনেত্ৰী আদি বিভিন্ন ব্যৱসায়ৰ লগত জড়িত হৈ জীৱিকা নিৰ্বাহ কৰিব পাৰিব। চিত্ৰ অংকন কৰিও তেওঁলোকে নিজৰ ব্যৱসায় সুন্দৰভাৱে চলাই নিব পাৰিব। এই ৰাশিৰ লোকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। জন্মস্থানত বৃহস্পতিৰ প্ৰভাৱত মানসিক অশান্তি,
দুশ্চিন্তা ভয় ভাৱ আদিয়ে ঠাই ল'ব পাৰে, অৰ্থৰ ক্ষতি হ'ব পাৰে। বিশেষকৈ ধন বিয়োগ কৰাৰ সময়ত বিশেষ ধ্যান দিব লাগিব। প্ৰতিকাৰ হিচাপে এই বৃষ ৰাশিৰ জাতক জাতিকাই সূৰ্য মন্ত্ৰ জপ কৰি বা জল অৰ্পণ কৰিলে শুভ ফল পাবলৈ সক্ষম হ'ব। মোটামুটিভাৱে বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে 2026 বৰ্ষটো ভাল বেয়াৰ মাজেৰে পাৰ হ'ব। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ তৃতীয়টো ৰাশি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। আমি সকলোৱে জানো যে বুধৰ লগত সূৰ্যৰ খুব ভাল এটা সম্পৰ্ক আছে। কেৱল সূৰ্যই নহয়, বুধ গ্ৰহটোৰ প্ৰত্যেক গ্ৰহৰ লগতে এটা ভাল সম্পৰ্ক আছে। সেয়েহে মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে 2026 চনটো ভালেই হ'ব। মিথুন ৰাশিৰ জাতক জাতিকা সাধাৰণতে ধীৰ গতিসম্পন্ন, স্থিৰ, শ্ৰেষ্ঠ অভিলাষী, স্পষ্টবাদী, পৰহিতৈষী আদি প্ৰকৃতিৰ হোৱা দেখা যায়। 2026 চনত এই ৰাশিৰ জাতক জাতিকা তীক্ষ্ণ বুদ্ধিসম্পন্ন, মেধাৱী, আনন্দপ্ৰিয় হ'ব। ইংৰাজী নতুন বছৰৰ পৰাই মিথুন ৰাশিৰ জীৱনলৈ ধনাগমন হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ লোকৰ বিদ্যাস্থান অতি শুভ বুলি কোৱা হৈছে। বিভিন্ন বিভাগ যেনে সাহিত্য, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, কৃষি, মেডিকেল আদিৰ বিদ্যাৰ্থীসকলে মনোযোগেৰে অধ্যয়ন কৰি সফলতাৰে আগবাঢ়িব পাৰিব। ৰাজনৈতিক, বিত্ত বিভাগ, ট্ৰেজাৰী, বেংক, আদালত, কৃষি অনুদান আয়োগ আদিত কৰ্মপ্ৰাপ্তিৰ যোগ আছে। বৈবাহিক সম্পৰ্কও ভালেই যাব। এই ৰাশিৰ জাতক জাতিকাই কোনো পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব। অলপ যতনে নিজৰ স্বাস্থ্য ও শৰীৰ ভালে ৰাখিব। এতিয়া আহিছোঁ চতুৰ্থ ৰাশিটোলৈ, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। এই ৰাশিৰ জাতক জাতিকা সাধাৰণতে ধৰ্মপৰায়ণ, সত্যবাদী, স্পষ্টবাদী, মানৱতাবাদী হোৱা দেখা যায়। যিহেতু চন্দ্ৰ আৰু সূৰ্যৰ এক সুসম্পৰ্ক আছে, সেয়েহে 2026 বৰ্ষটো কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে মোটামুটিভাৱে ভাল হ'ব। কেতিয়াবা কিছুমান ক্ষেত্ৰত পাৰিবাৰিক সংঘাত থাকিব যদিও ভৱিষ্যত অতি উজ্জ্বল হ'ব। 2026 বছৰটোত এই ৰাশিৰ জাতক জাতিকাই নিজৰ জীৱনত হোৱা খেলিমেলিবোৰ দূৰ কৰিব পাৰিব। বিভিন্ন দিশত যেনে বেহা বেপাৰ, ব্যৱসায় বাণিজ্য, যোগান বিভাগ, শিক্ষা, নৌ বিভাগ, বেংক, আদালত, কোষাগাৰ, শোধানাগাৰ, সমাজকৰ্মী আদি দিশত পাৰদৰ্শিতা দেখুৱাব পাৰিব। 2026 বৰ্ষত এই ৰাশিৰ জাতক জাতিকাৰ ধনস্থান অতি শুভ বুলি কোৱা হৈছে। বিভিন্ন ক্ষেত্ৰত কাৰ্যসিদ্ধি কৰি সন্মান প্ৰাপ্তিৰো যোগ আছে। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বিদ্যাস্থানো অতি শুভ বুলি কোৱা হৈছে। চিকিৎসা বিজ্ঞান, কাৰিকৰী, চাৰুকলা, ৰসায়ন, পদাৰ্থ, আইন আদি বিভাগত অধ্যয়ন কৰি থকা যুৱক যুৱতীয়ে অপ্ৰত্যাশিত শুভ ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। যিকোনো বিভাগৰ চাকৰিত পদোন্নতি হোৱাৰ সম্ভাৱনাও আছে। বৈবাহিক জীৱন বা প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অলপ সাৱধানে খোজ দিব লাগিব। দুই এটা সৰু সৰু কথাত পাৰিবাৰিক মনোমালিন্য হ'ব পাৰে, কিন্তু ধীৰ স্থিৰ গতিয়ে সেই সমস্যা সমাধান কৰিব পাৰিব। চন্দ্ৰৰ শুভ কাৰকতাত এই ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য ও দেহভাৱ সুন্দৰ হৈ থাকিব। পুৰণি ৰোগ নিৰ্মূল হোৱাৰ উপৰিও উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগ নিয়ন্ত্ৰণত থাকিব। এইবাৰ আহিছোঁ ৰাশিচক্ৰৰ পঞ্চমটো ৰাশি সিংহ ৰাশিলৈ। 2026 বৰ্ষটো সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে অতি শুভ। জয় জয় মই অৰ্থাৎ 12টা ৰাশিৰ ভিতৰত সিংহ ৰাশিৰ কপাল ফুলিব বুলি কোৱা হৈছে। ইয়াৰ কাৰণ হ'ল সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য, আৰু 2026ত যিহেতু সূৰ্য প্ৰথম স্থানত আছে, গতিকে সিংহ ৰাশিৰ জাতক জাতিকাই যিকোনো দিশতেই পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। অৱশ্যে এইখিনিতে এটা কথা কৈ থোৱা ভাল হ'ব যে এয়া হৈছে এক সামূহিক ভৱিষ্যৎবাণী, কিন্তু ব্যক্তি অনুযায়ী ইয়াৰ প্ৰভাৱ ভিন্ন হ'ব পাৰে। এই ৰাশিৰ জাতক জাতিকাই একান্ত নিষ্ঠাবান, মনোযোগ, ধৈৰ্য প্ৰদানেৰে সমাজত নিজৰ নাম উজ্বলাব পাৰিব, নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰিব। ধনস্থানত অতি সামান্য অশুভ প্ৰভাৱ থাকিব পাৰে যদিও কেতিয়াও ধনহীন অৱস্থা নহ'ব। নতুন নতুন ব্যৱসায়, উদ্যোগ, কৃষিকৰ্ম, চাকৰি আদিৰ জৰিয়তে প্ৰচুৰ ধনৱান হ'ব পাৰিব। এই ৰাশিৰ জাতক জাতিকাৰ বিদ্যাস্থান শুভ। সামৰিক বিভাগ, চিকিৎসা বিজ্ঞান, বন বিভাগ, ভূমি, ৰাজহ আদি বিভাগত অধ্যয়নৰত সিংহ ৰাশিৰ জাতক জাতিকাই অতি শুভ ফল লাভ কৰিব পাৰিব। 2026 বৰ্ষটো সিংহ ৰাশিৰ যুৱক যুৱতীৰ বাবে অতি মংগলময় বুলি কোৱা হৈছে। বিভিন্ন ক্ষেত্ৰত চৰকাৰী বিভিন্ন বিভাগত, কোম্পানী, বিভিন্ন আঁচনিত কৰ্মপ্ৰাপ্তিৰ যোগ সূচনা হ'ব। পাৰিবাৰিক আৰু বৈবাহিক জীৱনতো শুভ ফল পাবলৈ সক্ষম হ'ব। এই ৰাশিৰ জাতক জাতিকাৰ দেহ আৰু স্বাস্থ্যও অতি শুভ হ'ব। শাৰীৰিক, মানসিক আদি সকলো ফালৰ পৰাই শুভ আগমন হ'ব। ৰাশিচক্ৰৰ ষষ্ঠ ৰাশিটো হ'ল কন্যা ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল বুধ। মিথুন ৰাশিৰ দৰে এই কন্যা ৰাশিৰ জাতক জাতিকায়ো 2026 বৰ্ষটোত এক মিশ্ৰিত ফল লাভ কৰিব।
কন্যা ৰাশিৰ লোকসকলক সাধাৰণতে সৰল আৰু পবিত্ৰ মনৰ প্ৰতীক বুলি কোৱা হয়। তেওঁলোক ক্ষমাশীল, ধাৰ্মিক আৰু সুমতি পৰায়ণ হোৱা দেখা যায়। কন্যা ৰাশিৰ জাতক জাতিকাই ব্যক্তিগত প্ৰতিষ্ঠান, চৰকাৰী চাকৰি, নিজস্ব ব্যৱসায়, কৃষিকৰ্ম আদিত পাৰদৰ্শিতা দেখুৱাই জীৱিকা নিৰ্বাহ কৰিব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলে ধন সঞ্চয় কৰাত গুৰুত্ব দিয়ে। সেয়েহে এই ৰাশিৰ জাতক জাতিকাই কেতিয়াও অৰ্থৰ অভাৱত নুভোগে। 2026 বৰ্ষতো তেওঁলোকে অধিক ধন সঞ্চয় কৰিব পাৰিব বুলি কোৱা হৈছে। পানীয় দ্ৰব্যৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, অভিনয়, মনোহাৰী দোকান, হাঁহ কুকুৰাৰ ফাৰ্ম, গাহৰি ফাৰ্ম আদিৰ জৰিয়তে প্ৰচুৰ লাভৱান হ'ব পাৰিব। অৰ্থনীতি, ৰাজনীতি, ৰসায়ন, কাৰুকলা, বুৰঞ্জী, দৰ্শন, চিকিৎসা, কাৰিকৰী শিক্ষা বিভাগত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে শুভ ফল দেখুৱাবলৈ সক্ষম হ'ব। প্ৰেম প্ৰণয়, বৈবাহিক জীৱন বা পাৰিবাৰিক জীৱনত কোনো শংকা বা ভয়ৰ কাৰণ নাই। স্বাস্থ্যৰ ওপৰত অলপ অশুভ প্ৰভাৱ পৰিব পাৰে। সেয়েহে কন্যা ৰাশিৰ জাতক জাতিকাই নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো জৰুৰী। পুৰণি ৰোগে আমনি কৰিব যদিও নিজৰ যত্নত উপশম হ'ব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। এই ৰাশিৰ জাতক জাতিকা সাধাৰণতে মানৱতাবাদী, সংস্কৃতি অনুৰাগী আৰু সৰল মনৰ হোৱা দেখা যায়। কিন্তু কেতিয়াবা আকৌ অধিক সৰল আৰু অধিক কঠোৰ হোৱাও দেখা যায়। এই ৰাশিৰ জাতক জাতিকা সাধাৰণ মানুহে ভবাৰ দৰে পাতল নহয়। তেওঁলোকে যিকোনো বিষয়ত দকৈ চিন্তা কৰিহে কোনো কামত হাত দিয়ে। তুলা ৰাশিৰ জাতক জাতিকাৰ পাৰিবাৰিক জীৱনত মাজে মাজে দুই এটা খেলিমেলি থাকিব যদিও তেওঁলোকৰ জীৱনটো সুন্দৰকৈ পাৰ হ'ব আৰু ভৱিষ্যত উজ্জ্বল হ'ব বুলি কোৱা হৈছে। শুক্ৰ আৰু সূৰ্যৰ সম্পৰ্ক ভাল নোহোৱা হেতুকে 2026 বৰ্ষটোত তুলা ৰাশিৰ জাতক জাতিকাই যিকোনো এটা কাম কৰিবলৈ কষ্ট পৰিশ্ৰম কৰিব লাগিব। কাম এটা হওঁ হওঁ অৱস্থাত হয়তো নোহোৱাও হ'ব পাৰে। সেয়েহে এৰি দিব নালাগিব, লাগি থাকিব লাগিব। তেওঁলোকে পাৰিবও, কাৰণ তেওঁলোক সাধাৰণতে হাৰ নমনা বিধৰ। কষ্ট হ'ব যদিও ইংৰাজী, অংক, ৰসায়ন, পদাৰ্থ, জীৱবিদ্যা, ভূতত্ত্ব বিভাগত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ওপৰত অলপ অশুভ প্ৰভাৱ থাকিব যদিও যত্ন আৰু সচেতনতাই পুৰণি ৰোগ নিৰ্মূল, অশুভ চিন্তা দূৰ, মানসিক অশান্তি দূৰ কৰাত সহায় কৰিব। গতিকে 2026 বৰ্ষটোত তুলা ৰাশিৰ জাতক জাতিকাই অলপ সজাগ সচেতন হৈ থকাটো উচিত হ'ব। এইবাৰ আহিছোঁ ৰাশিচক্ৰৰ অষ্টম ৰাশিটোলৈ, আৰু সেয়া হৈছে বৃশ্চিক ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। মংগল আৰু সূৰ্যৰ যিহেতু ভাল সম্পৰ্ক, সেয়েহে 2026 বৰ্ষটো এই ৰাশিৰ জাতক জাতিকাৰ বাবে মোটামুটিভাৱে শুভ হ'ব বুলি কোৱা হৈছে। সাধাৰণভাৱে যদি চোৱা যায় তেন্তে আপুনি দেখিব যে বৃশ্চিক ৰাশিৰ ব্যক্তিসকল ধন সম্পত্তিৰ অধিকাৰী হোৱাৰ লগতে ভোগী হয়। তেওঁলোক কোমল মনৰ বুলি জনা যায় যদিও কেতিয়াবা কঠোৰ মনৰ হোৱাও পৰিলক্ষিত হয়। বছৰটোৰ আৰম্ভণিতে এই ৰাশিৰ জাতক জাতিকাই ধন উপাৰ্জনৰ ক্ষেত্ৰত অলপ কষ্ট কৰিব লাগিব। 2026 বছৰটোত এই ৰাশিৰ জাতক জাতিকাসকল অধিক দায়িত্বশীল হ'ব। এওঁলোকে লেখক, শিক্ষক, ঔষধ ব্যৱসায়, বাগিচা, আইন আদালত, চিত্ৰকাৰ, নাট্যকাৰ, চিকিৎসক, বিলাস সামগ্ৰীৰ ব্যৱসায়, হোটেল পৰিচালনা, অভিনেতা অভিনেত্ৰী হিচাপে বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিব। বৃশ্চিক ৰাশিৰ বিদ্যাৰ্থীয়ে ইংৰাজী, অংক, ভূগোল, পদাৰ্থ বিজ্ঞান, ৰাজনীতি বিজ্ঞান, শিক্ষা আদি বিষয়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ লোকে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব, যত্ন ল'ব লাগিব, কাৰণ দেহ ভাৱ যথেষ্ট শুভ নহ'ব বুলি কোৱা হৈছে। এইবাৰ আহিছোঁ নৱম ৰাশিটোলৈ। ৰাশিচক্ৰৰ নৱম ৰাশিটো হৈছে ধনু ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। ধনু ৰাশিৰ ব্যক্তিসকল সাধাৰণতে শাৰীৰিক মানসিকভাৱে শক্তিশালী হোৱা দেখা যায়। 2026 বৰ্ষটো ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত শুভ বুলি কোৱা হৈছে, কাৰণ 2026 বৰ্ষত ৰজা হ'ল সূৰ্য আৰু গুৰু গ্ৰহ হ'ল বৃহস্পতি। গুৰু আৰু ৰজাৰ সম্পৰ্ক ভাল হ'ব। সেয়েহে 2026 বৰ্ষটোত ধনু ৰাশিৰ জাতক জাতিকাই ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যা শিক্ষাত উন্নতি হ'ব, ধনাগমন হ'ব। কৃষি বিভাগ, প্ৰতিৰক্ষা, ৰেচম আদি চৰকাৰী বিভাগত কৰ্মপ্ৰাপ্তি ঘটাৰ সম্ভাৱনা আছে। আনকি বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানতো কৰ্মপ্ৰাপ্তিৰ যোগ আছে। পাৰিবাৰিক বৈবাহিক দিশত কোনো হতাশা বা অশান্তিয়ে দেখা নিদিয়ে। অৰ্থনীতি, ৰাজনীতি, ৰসায়ন, কাৰুকলা, বুৰঞ্জী, দৰ্শন, চিকিৎসা, কাৰিকৰী শিক্ষা বিভাগত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে শুভ ফল দেখুৱাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো কুৰূপ প্ৰভাৱ নপৰে, মোটামুটিভাৱে চলি যাব। দুই এটা পুৰণি ৰোগে আমনি কৰিলেও নিজৰ যত্নত উপশম হ'ব। ধনু ৰাশিৰ জাতক জাতিকা 2026 বৰ্ষটোত মানসিকভাৱে যথেষ্ট শক্তিশালী হ'ব। ৰাশিচক্ৰৰ দশম ৰাশিটো হৈছে মকৰ ৰাশি।
মকৰ ৰাশিৰ অধিপতি গ্ৰহটো হৈছে শনি, আনফালে 2026 বৰ্ষটোত ৰজা হৈছে সূৰ্য। এই বছৰটোত সূৰ্য আৰু শনিৰ সম্পৰ্ক ঠিক নাথাকিবৰ বাবেই মকৰ ৰাশিৰ জাতক জাতিকাসকলে অলপ দুৰ্ভোগ ভুগিব লাগিব। তেওঁলোকে অলপ ধৈৰ্য সহকাৰে কাম কৰিব লাগিব। এই বছৰটোত এই ৰাশিৰ জাতক জাতিকাই যথেষ্ট সচেতন হৈ থাকিব লাগিব, কাৰণ তেওঁলোকে বিভিন্ন বেমাৰ আজাৰত ভুগিব পাৰে। টকা পইচা বা ধনৰ ক্ষেত্ৰতো নাটনিয়ে দেখা দিব পাৰে। বিদ্যা শিক্ষাৰ ক্ষেত্ৰতো ধৈৰ্য পৰিশ্ৰম নাথাকিলে অৱনতি হ'ব পাৰে। পৰিকল্পিতভাৱে ফুলৰ ব্যৱসায়, মাছৰ ব্যৱসায়, মিঠাইৰ ব্যৱসায় আদিয়ে এই ৰাশিৰ ধনস্থান উন্নত কৰিব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাই কিন্তু বন্ধু বান্ধৱ, নিজৰ পৰিয়ালৰ সদস্যৰ পৰা সদায় সহায় সহযোগিতা নিশ্চয় পাব। সেয়েহে কোনো সমস্যা বা কঠিনতাই দেখা দিলে তেওঁলোকে বিনা দ্বিধাই প্ৰকাশ কৰি সমাধান কৰিবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ৰাশিচক্ৰৰ একাদশ ৰাশি, যাৰ নাম হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিটোক 12টা ৰাশিৰ ভিতৰত আটাইতকৈ ভাল ৰাশি বুলি গণ্য কৰা হয়। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হ'ল শনি। যদিও শনি আৰু সূৰ্যৰ মাজত সম্পৰ্কটো সিমান ভাল নহয়, তথাপি কুম্ভ ৰাশিৰ ফল মকৰ ৰাশিৰ নিচিনা নহয়। এই ৰাশিৰ জাতক জাতিকাই 2026 বৰ্ষটোত আৰু অধিক দায়িত্বশীল আৰু বিশ্বাসী হৈ উঠিব। এওঁলোকে একান্ত নিষ্ঠাৰে মনোযোগেৰে ধৈৰ্য সহকাৰে কামত হাত দিব। প্ৰতিৰক্ষা বিভাগ, পুলিচ, চিকিৎসা, চৰকাৰী খনন কাৰ্য, ট্ৰেজাৰী, কোষাগাৰ, জমিদাৰ, মাটিৰ দালালি আদি কৰ্মত জড়িত হৈ জীৱিকা নিৰ্বাহ কৰিব পাৰিব। 2026 বৰ্ষটোত কুম্ভ ৰাশিৰ বিদ্যাৰ্থীয়ে চিকিৎসা, কাৰিকৰী শিক্ষা, কৃষি বিভাগ, পশুপালন বিভাগ, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আদি বিষয়বোৰত সুনাম অৰ্জন কৰিব পাৰিব। কৰ্মস্থান যদিও সিমান শুভ নহ'ব, তথাপি কষ্ট পৰিশ্ৰমৰ ফলত বিভিন্ন কোম্পানী, বেচৰকাৰী প্ৰতিষ্ঠান আদিত কৰ্মপ্ৰাপ্তিৰ সুযোগ লাভ কৰিব। পাৰিবাৰিক আৰু বৈবাহিক ক্ষেত্ৰত কোনো জটিলতা নাথাকিব। কুম্ভ ৰাশিৰ জাতক জাতিকাই নিজৰ স্বাস্থ্যৰ ওপৰত যত্ন নল'লে স্বাস্থ্যজনিত সমস্যা আৰু মনলৈ বহু বিপদ আহিব পাৰে। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। 2026 বৰ্ষটো সূৰ্য আৰু গুৰু বৃহস্পতিৰ সম্পৰ্ক ভালে থাকিব। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে মীন ৰাশি আৰু মেষ ৰাশি আদিত শনিৰ চাৰে চাতি চলি আছে। গতিকে এই ৰাশিৰ জাতক জাতিকাই অলপ সচেতন সজাগ হৈ থকাটো অত্যন্ত প্ৰয়োজন। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো শুভ ফল দেখা যাব। ফাষ্টফুডৰ ব্যৱসায়, চাহৰ ব্যৱসায়, মিঠাইৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, ফল মূলৰ ব্যৱসায়, কাঠৰ ব্যৱসায়, কিতাপ কাগজৰ ব্যৱসায় আদিৰ জৰিয়তে তেওঁলোকে উন্নতি কৰিব পাৰিব। বিদ্যাৰ্থীসকলে অৰ্থনীতি, ভূগোল, বুৰঞ্জী, শিক্ষা আদি বিষয়ত মনোযোগেৰে অধ্যয়ন কৰিলে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰীক্ষাত সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্য আৰু দেহভাৱ শুভ বুলি ক'ব নোৱাৰি। পুৰণি ৰোগ যেনে মধুমেহ, উচ্চ ৰক্তচাপ আদিয়ে আমনি কৰিব পাৰে, কিন্তু নিজৰ চেষ্টা আৰু কষ্ট পৰিশ্ৰমেৰে সেই ৰোগৰ পৰা পৰিত্ৰাণো পাব। প্ৰিয় দৰ্শক, এয়াই আছিল 12টা ৰাশিৰ বিষয়ে চমু আভাস। এইখিনিতেই কৈ থওঁ যে এয়া মাত্ৰ এক সামূহিক মন্তব্য, কোনো ব্যক্তিগত মন্তব্য নহয়। গতিকে কোনো চিন্তাৰ কাৰণ নাই। অসুবিধা সমস্যা থাকিলেও তাৰ প্ৰতিকাৰ থাকিবই বা থাকে। গতিকে কোনো বিজ্ঞ জ্যোতিষৰ ওচৰলৈ গৈ আপুনি আপোনাৰ নিজৰ সোঁৱৰণিখন দেখুৱাব পাৰে আৰু পৰামৰ্শ ল'ব পাৰে। সুখ দুখ মানুহৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। মানুহে তাক কেনেকৈ লয় সেয়াহে গুৰুত্বপূৰ্ণ। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।